নমস্কাৰ পোনপ্ৰথমে সবকে আমাৰ পঢ়াশালীলৈ আজি জনাইছোঁ। আজি SSLC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিম, ঠিক আছে। এইটো পাৰ্ট 2 হয়, পাৰ্ট 1 আগতে বনোৱা আছে। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া থাকিব, তোমালোকে চাই ল'বা যিহেতু চোৱা নাই। চ' প্ৰথম বস্তু চাই লওঁ কি দিয়া আছে। পৰিবাহী তার এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল। মানে গ্ৰাফটো দিয়া আছে ইয়াতে, ঠিক আছে। এটা প্ৰশ্ন কি কৈছে, হুইচ অফ দ্য ফলোয়িং কনক্লুজন ইজ অৰ আৰ ট্ৰু এবাউট দ্য কণ্ডাক্টৰ্ছ, ঠিক আছে। এই তিনিটাৰ ভিতৰত কোনটো শুদ্ধ হয় বা কোনটো ভুল হয়, ঠিক আছে, এইটো আমাৰ বাছনি কৰিব লাগে। প্ৰথমে কি দিয়া আছে, ভল্টেজৰ সৈতে বিদ্যুৎ ৰৈখিকভাৱে বৃদ্ধি হ'ব, ঠিক আছে। মানে কি কৈছে, ভল্টেজটো বাঢ়িলে বিদ্যুৎটোও বাঢ়িব। এনেকুৱা যদি হয় তেন্তে গ্ৰাফটো কেনেকুৱা হ'ব কোৱাচোন। গ্ৰাফটো হ'ব ষ্ট্ৰেট লাইন, ঠিক আছে। কিন্তু ইয়াতে কি দিয়া আছে, বেকা দিয়া আছে, বক্ৰৰেখা দিয়া আছে। চ' এইটোতো নহ'ব এইটো। নেক্সট কি দিয়া আছে, ভিৰ ভিন্ন মানৰ ক্ষেত্ৰত ৰ'দ ভিন্ন হ'ব, ঠিক আছে। আমি কি জানো, ৰ'দ ইজ ইকুৱেল টু V/I। ভিৰ মানটো যদি বেলেগ বেলেগ হয় তেন্তে আৰৰ মানটো কি হ'ব, বেলেগ বেলেগ হ'ব, ঠিক আছে। এই ক্ষেত্ৰত গ্ৰাফটো কেনেকুৱা হ'ব, বক্ৰ হ'ব, ঠিক আছে। চ' এইটো আমাৰ শুদ্ধ হয়, ঠিক আছে। নেক্সট কি দিয়া আছে, ভি আৰু আৰ প্ৰত্যেক মানৰ ক্ষেত্ৰত গ্ৰাফৰ প্ৰৱণতা একে। যদি গ্ৰাফৰ প্ৰৱণতা একে হয় তেন্তে গ্ৰাফটো কেনেকুৱা হ'ব, একেই হ'ব, ষ্ট্ৰেট লাইন হ'ব গ্ৰাফটো, ঠিক আছে। চ' এইটো আমাৰ নহ'ব, ঠিক আছে। এতিয়া আমি অপশ্যনবোৰ চাইও কি দিয়া আছে। এ নম্বৰটো কি দিয়া আছে, অনলি 1, এইটোতো নহ'ব। বি নম্বৰ কি দিয়া আছে, এ এণ্ড 1 আৰু 3 দিয়া আছে, এইটোও নহ'ব, ঠিক আছে। আৰু চিটো কি দিয়া আছে, অনলি 2, যিটো আমাৰ শুদ্ধ হয়, ঠিক আছে। ধৰিব পাৰিছা। নেক্সট, বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব, ঠিক আছে। ইয়াতে এটা নক্সা দিয়া, 4টা নক্সা দিয়া আছে, ঠিক আছে। আমাৰ এই 4টাৰ পৰা বাছনি কৰিব লাগে। কি কৈছে, বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ, এইটো বিদ্যুৎ পৰিবাহী তাঁৰ হয়, ঠিক আছে, এইবোৰ, ঠিক আছে। ইয়াতে চুম্বক ক্ষেত্ৰ উৎপন্ন হৈছে, কোনটো শুদ্ধ হয় এইটো বাছনি কৰিব লাগে, ঠিক আছে। এতিয়া চোৱা তোমালোকে অপশ্যনবোৰ। প্ৰথমটো কি দিয়া আছে, আমি কি জানো যে কাৰেণ্ট বা বিদ্যুৎ কোনফালে প্ৰবাহ হয়, প্লাছৰ পৰা নিগেটিভ লৈ, ঠিক আছে, প্লাছৰ পৰা নিগেটিভ লৈ। তো ইয়াতে চোৱা, এইটো আমাৰ পজিটিভ হয়, এইটো নিগেটিভ হয়, এইটো নিগেটিভ, এইটো পজিটিভ হয়, এইটো পজিটিভ, এইটো নিগেটিভ হয়, এইটো নিগেটিভ, এইটো পজিটিভ হয়। ইয়াতে চোৱা, প্লাছৰ পৰা মাইনাছলৈ আহিছে, ঠিক আছে, এইটো আমাৰ এনচাৰ হ'ব পাৰে, ঠিক আছে। ইয়াতে মাইনাছৰ পৰা প্লাছলৈ আহিছে, এইটো নহ'ব। অপশ্যন আমি আগতে বাছনি কৰিলোঁ, এইটো নহ'ব এনচাৰ। চি নম্বৰটো, এইটো চেম, প্লাছৰ পৰা মাইনাছলৈ আহিছে, এইটো আমাৰ হ'ব পাৰে, ঠিক আছে। ডি নম্বৰটো মাইনাছৰ পৰা প্লাছলৈ আহিছে, এইটো নহ'ব। চ' আমি দুটা পাই গৈছোঁ, ঠিক আছে, দুটা পাই গৈছোঁ, এই দুটাৰ পৰা এনচাৰ হ'ব। এতিয়া আমি চাম এই দুটাৰ পৰা এনচাৰ কোনটো হয়, ঠিক আছে। আমি ৰাইট থাম্ব নীতিটো জানোই, ঠিক আছে, যে চোৱা তোমালোকে, এইটো যদি আমাৰ বিদ্যুৎ প্ৰবাহ হয়, ঠিক আছে, এইটো কি হ'ব, এই ডাইৰেকশ্যনত কি হ'ব, আমাৰ চুম্বক ক্ষেত্ৰ উৎপন্ন হ'ব, ঠিক আছে। কিন্তু আমি এই পিকচাৰটোৰ পৰা ভালকৈ ধৰিব নোৱাৰিম, ঠিক আছে। চ' এটা বস্তু লৈ আহিছোঁ তোমালোকৰ কাৰণে। এইটো চোৱা তোমালোকে, ঠিক আছে। এই লাঠিডালে কি হৈছে, ছাপ'জ এই লাঠিডালে কি হৈছে, বিদ্যুৎ প্ৰবাহ পাৰ হৈছে, ঠিক আছে। আৰু এইখিনিত কি হৈছে, চুম্বক ক্ষেত্ৰ, ঠিক আছে। এক কেন্দ্ৰিক বৃত্তৰে কি হৈছে, চুম্বক ক্ষেত্ৰ উৎপন্ন হৈছে ইয়াতে। চোৱা, কোনটোৰ লগত মেল খাইছে কোৱাচোন, এইটোৰ লগত নে এইটোৰ লগত। চ' অপশ্যন নম্বৰ চি কি হ'ব, আমাৰ শুদ্ধ এনচাৰ হ'ব, ঠিক আছে। ধৰিব পাৰিছা, প্ৰথমে মোৰো কনফিউজন হৈছিল, ঠিক আছে, ধৰিব পাৰিছা। চ' নেক্সট বস্তু চাই লওঁ কি আছে। দ্য SI ইউনিট অফ পাৱাৰ অফ এ লেন্স ইজ, অপশ্যন কি আছে, জুল। জুল কাৰ এটা ইউনিট জানানে, শক্তি আৰু কাৰ্যৰ SI ইউনিট আমি কি বুলি কওঁ, জুল বুলি কওঁ, ঠিক আছে। ওম, যিটো আমাৰ ৰেজিষ্টেঞ্চৰ কি হয়, SI ইউনিট হয়। তাৰপিছত এম্পিয়াৰ মানে বিদ্যুতৰ, ঠিক আছে, বিদ্যুৎ প্ৰবাহ। ইয়াতে কি সুধিছে, লেন্সৰ ক্ষমতাৰ SI ইউনিট, এইটো শুদ্ধ আনচাৰটো কি হ'ব, ডায়োপ্টাৰ, ঠিক আছে। নেক্সট, 1 ইলেক্ট্ৰন ভল্ট ইজ ইকুৱেল টু, ঠিক আছে, একেবাৰে সহজ, কি হ'ব এনচাৰটো, কি হ'ব, অপশ্যন নম্বৰ বি, 1.602 × 10⁻⁻19 জুল, ঠিক আছে। নেক্সট কি দিয়া আছে, বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজনে বাধা দিয়ে, মানে ওজন লেয়াৰটো যে আছে, কাক বাধা দিয়ে জানাই, চবে জানাই থাকে। এইটো আমাৰ কি কৰে, আল্ট্ৰাভায়োলেট ৰে যে আছে, এইটো আমাৰ পৃথিৱীলৈ অহাত কি কৰে, বাধা দিয়ে, ঠিক আছে।
শুদ্ধাংশটো কি হ'ব ইউভি ৰেডিয়েশ্যন ইয়াক বাধা দিয়ে আমাৰ পৃথিৱীত পৰাত কি কৰে বাধা দিয়ে কোনে দিয়ে এই ওজন লেয়াৰে ঠিক আছে নেক্সট কি দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ নট এ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি ঠিক আছে তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় ঠিক আছে নৱীকৰণযোগ্য অনৱীকৰণযোগ্য জানাই চাগে মানে কিছুমান প্ৰাকৃতিক সম্পদ আছে ঠিক আছে যিবোৰ মানে আমি যদি ব্যৱহাৰ কৰি যাওঁ আৰু এইবোৰ যদি শেষ হৈ যায় ঠিক আছে এইটো কি হ'ব অনৱীকৰণযোগ্য সম্পদ ঠিক আছে আৰু ব্যৱহাৰ কৰি থাকোঁতে যদি শেষ হৈ নাযায় প্ৰকৃতি যদি পুনৰ এইটো কি কৰে সৃষ্টি কৰে এইটো কি হ'ব নৱীকৰণযোগ্য সম্পদ ইয়াতে কি সুধিছে নৱীকৰণযোগ্য সম্পদ নহয় কোনটো ঠিক আছে সূৰ্যটো কি ছান পাৱাৰ যিটো এইটো আমাৰ নৱীকৰণযোগ্য সম্পদ হয় ঠিক আছে ৱাইন বতাহ এইটো আমাৰ নৱীকৰণযোগ্য সম্পদ হয় ঠিক আছে ৱাটাৰ পানী এইটো আমাৰ নৱীকৰণযোগ্য সম্পদ হয় ঠিক আছে তো শুদ্ধ আনসাৰ কি হ'ব জীৱাশ্ম ইন্ধন যদি আমাৰ শেষ হৈ যায় এইটো আমি পুনৰাই নাপাওঁ ঠিক আছে নেক্সট দ্য সোর্স অফ দ্য ফৰ্মেশ্যন অফ কোল এণ্ড পেট্ৰলিয়াম ইজ কয়লা আৰু পেট্ৰলিয়ামৰ গঠনৰ উৎস হ'ল তো শুদ্ধ আনসাৰটো কি হ'ব বায়োমাছ ঠিক আছে নেক্সট শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় একমুখী ঠিক আছে কি হ'ব আনসাৰটো একমুখী শক্তিৰ প্ৰবাহ উৎসটো সদায় একমুখী হয় ঠিক আছে নেক্সট কি দি আছে চিত্ৰত দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এটা চুম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে এইটো চুম্বক ক্ষেত্ৰ দিয়া আছে ঠিক আছে এটা কি হৈছে ইলেক্ট্ৰন সোমাইছে ঠিক আছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ এইটো আমাৰ উলিয়াব লাগে ঠিক আছে আমি কি কৰিছোঁ চুম্বক ক্ষেত্ৰত ইলেক্ট্ৰন সোমাই দিছোঁ এতিয়া চুম্বক ক্ষেত্ৰই কি কৰিব ইলেক্ট্ৰনৰ ওপৰত বল প্ৰয়োগ কৰিব ক্ৰিয়া কৰিব ঠিক আছে এইটো কোনটো দিশত কৰিব ঠিক আছে এইটো আমাৰ সুধিছে এইটো উলিওৱাৰ একেবাৰে এটা সহজ নিয়ম আছে ঠিক আছে যেটো আমাৰ কি বুলি কোৱা হয় ফ্লেমিঙৰ বা হোটেলিটি ঠিক আছে ভালদৰে চাবা তোমালোকে চোৱা এইটো কি আমাৰ চুম্বক ক্ষেত্ৰৰ দিশ ঠিক আছে এইটো কি হ'ল আমাৰ ইলেক্ট্ৰন যে সোমাইছে তাৰ দিশ ঠিক আছে তেন্তে বলৰ দিশটো কি পাইছোঁ আমি ক্ৰিয়াকলাপ বলৰ দিশটো বাহিৰ ফালে পাইছোঁ ঠিক আছে যদি আমি পৃষ্ঠৰ বাহিৰলৈ দি দিওঁ ঠিক আছে এনসাৰটো ভুল হ'ব কিয় জানানে ইলেক্ট্ৰন যে সোমাইছে ইলেক্ট্ৰন যি দিশে সোমায় ঠিক আছে তাৰ বিপৰীত দিশত কি হয় কাৰেণ্ট ফ্লো হয় মানে উল্টা দিশত ঠিক আছে সো এতিয়া চোৱা এইটো যদি আমাৰ চুম্বক ক্ষেত্ৰৰ দিশ হয় ঠিক আছে আৰু এইটো আমাৰ কাৰেণ্টৰ দিশ ঠিক আছে তেন্তে প্ৰবাহৰ দিশ মানে ক্ৰিয়াকলাপ বলৰ দিশটো কি হৈছে ভিতৰ ফালে হৈছে ঠিক আছে ধৰিব পাৰিছা সো এনসাৰটো কি হ'ব পৃষ্ঠৰ ভিতৰ ফাললৈ ঠিক আছে মনত ৰাখিবা এনেকৈ ঠিক আছে নেক্সট এ কাৰেণ্ট অফ 0.5 এম্পিয়াৰ কিমান দিয়া আছে কাৰেণ্ট 0.5 এম্পিয়াৰ ঠিক আছে by a filament of an electric bulb for 10 minutes और time to किमान दिया আছে 10 minutes और second order किमान होगा हमार 10 into 60 माने 600 second ठीक है सर the amount of electric charge that flows through the circuit is ठीक है सर हमार Q लेवल से electric charge हमें क्या जानो Q is equal to IT ठीक है सर 0.5 into 600 কিমান হ'ব 300 ঠিক আছে সো আনসারটো কি হ'ব আমাৰ অপশন নম্বৰ ডি ঠিক আছে নেক্সট এবি বাই তাৰ চৌপাশৰ পৰাই ডেছৰ সহায়ত খাদ্য বস্তু সংগ্ৰহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে এই আনসারটো কি হ'ব অপশন নম্বৰ এ সুডোপডিয়া বা কুটপট ঠিক আছে নেক্সট উদ্ভিদৰ জাইলম কলাৰ দায়িত্ব কি মানে জাইলম কলাৰ কাম কি ঠিক আছে ইয়াৰ এনসারটো তোমালোকে কমেন্টে জনাই দিবা ঠিক আছে একেবাৰে সহজ প্ৰশ্ন এইটো ঠিক আছে নেক্সট কি দি আছে কোষত এন্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ড্যাশ ব্যৱহাৰ কৰে কি ব্যৱহাৰ কৰে এটিপি ব্যৱহাৰ কৰে ঠিক আছে এটিপিৰ ফুল ফৰ্ম কি জানানে এডিনোসাইন ট্ৰাইফসফেট ঠিক আছে এইটো প্ৰশ্নত সুধি দিয়ে মানে পৰীক্ষাত মাজে মাজে এই প্ৰশ্নটো সুধি দিয়ে ঠিক আছে মনত ৰাখিবা তোমালোকে The gap between two neurons is called দুটা স্নায়ু কোষৰ মাজৰ খালী ঠাইখিনি কি বোলে ঠিক আছে অপশন কি দি আছে ডেনড্ৰাইট সাইনেপস এক্সন আৰু প্ৰেৰণা ঠিক আছে হৈছে এটা স্নায়ু কোষ আৰু এটা স্নায়ু কোষ এই দুটাৰ মাজৰ খালী ঠাইখিনি কি কোৱা হয়
ঠিক আছে, কি কোৱা হয়? সাইনেপস। ঠিক আছে, নেক্সট, which of the following hormones promotes cell division in plants? তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে? ঠিক আছে, এর শুদ্ধ আনসারটো কি হ'ব? সাইটোকাইনিন। ঠিক আছে, মনত থাকিব। নেক্সট, কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল সৰল ৰেখাত খোজ কৰা, ঠিক আছে, তাৰপিছত কি আছে? চাইকেল চলোৱা, পেন্সিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হ'ল। এইবোৰ কাম যে কৰোঁ, ঠিক আছে, ব্ৰেইনৰ কোনখন অংশই মানে এইটো কণ্ট্ৰল কৰে? ঠিক আছে, অপশ্যন কি আছে? চেৰিবেলাম, চেৰিব্ৰাম, পন্স আৰু মেডুলা। এর শুদ্ধ আনসারটো কি হ'ব? চেৰিবেলাম। ঠিক আছে, যেটো নেকি আমাৰ হিউম্যান ব্ৰেইনৰ পিছফালে থাকে। ঠিক আছে, এই যে চেৰিব্ৰামৰ তলত থাকে। ঠিক আছে, কি থাকে? চেৰিবেলাম। এইটোৱে আমাৰ কণ্ট্ৰল কৰে। ঠিক আছে, নেক্সট, সিঙ্গল সেল এনিমেলস লাইক এমিবা রিপ্রডিউস বাই দ্য প্রসেস অফ। এমিবার দৰে এককোষী প্ৰাণীয়ে ড্যাশ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। ঠিক আছে, ৰিপ্ৰডিউস কেনেকৈ কৰে? এটা অপশ্যন কি আছে? দ্বিবিভাজন, বহুবিভাজন, মুকুলদগম আৰু বিভংগম। ঠিক আছে, এর শুদ্ধ আনসারটো কি হ'ব? দ্বিবিভাজন বা বাইনারি ফিউশন। ঠিক আছে, ইয়াত কি হয় মানে এককোষী প্ৰাণীবোৰে কি কৰে? নিউক্লিয়াছক, ঠিক আছে, নিউক্লিয়াছটো কি কৰে? এটাৰ পৰা দুটা বনায়। ঠিক আছে, কি কৰে? এটাৰ পৰা দুটা বনায়। ঠিক আছে, তাৰপিছত লাহে লাহে দুটা বেলেগ প্ৰাণী হৈছে। ঠিক আছে, এককোষী প্ৰাণী দুটা, এটাৰ পৰা দুটা হৈছে। ইয়াকে কি বুলি কোৱা হয়? বাইনাৰী ফিউশন বা দ্বিবিভাজন। ঠিক আছে, প্ৰথমে এটা আছিল, তাৰপিছত নিউক্লিয়াছটোক দুটা বনাইছে, তাৰপিছত লাহে লাহে এইটো ভাগ হৈ গৈছে। ঠিক আছে, নেক্সট, দ্য এন্থাৰ কন্টেইনছ। পৰাগধানীত কি থাকে? পৰাগৰেণু থাকে। ঠিক আছে, পৰাগধানীত কি থাকে? পৰাগৰেণু। অপশ্যন নম্বৰ ডি। ঠিক আছে, নেক্সট, তলৰ কোনটো অংগ মানুহৰ দেহৰ ইষ্ট্ৰিজনন তন্ত্ৰৰ অংশ নহয়? ঠিক আছে, ডিম্বাশয়, এইটো আমাৰ ইষ্ট্ৰিজনন তন্ত্ৰৰ অংশ হয়। ঠিক আছে, জৰায়ু, এইটোও হয়। এনসারটো কি হ'ব আমাৰ? শুক্ৰবাহী নলী। ঠিক আছে, এইটো আমাৰ ইষ্ট্ৰিজনৰ অংশ নহয়। ঠিক আছে, নেক্সট, তলত দিয়া সমভিত্তিক অংগ বাছি উলিওৱা। সমভিত্তিক, ঠিক আছে, সমভিত্তিক মানে দেখাত বেলেগ বেলেগ। ঠিক আছে, কিন্তু কাম যে কৰে একে কাম কৰে। ঠিক আছে, আৰু উৎপত্তিও বেলেগ বেলেগ হ'ব লাগিব। ঠিক আছে, ইয়াতে চোৱা, প্ৰথমে কি দি আছে? বাদুলিৰ পাখি আৰু চৰাইৰ পাখি দেখাত বেলেগ বেলেগ, কিন্তু কামটো একে। বাদুলিয়ে পাখিৰ সহায়ত কি কৰে? উৰে। ঠিক আছে, চৰাইও কি কৰে? উৰে। ঠিক আছে, এইটো হ'ব আমাৰ শুদ্ধ এনসাৰ। ঠিক আছে, তলত চোৱা কি দি আছে? বাদুলিৰ পাখি আৰু মানুহৰ আঘাত। বাদুলি পাখিয়ে কি কৰে? উৰাত সহায় কৰে। ঠিক আছে, কিন্তু মানুহৰ হাতেৰে কি কৰে? বেলেগ বেলেগ কাম কৰে, ঠেলা হেঁচা। ঠিক আছে, কিবা বস্তু টানিব লাগে, খোৱা, হাবি জাবি কাম কৰে। ঠিক আছে, এইটোতো নহ'ব। নেক্সট, ভেকুলীৰ আগঠেং আৰু জেঠীৰ আগঠেং। ঠিক আছে, দেখাত বেলেগ বেলেগ, এইটো কামো সেম হয়। ঠিক আছে, কিন্তু এইটো আমাৰ সমভিত্তিক নহয়। কিয় জানানে? কাৰণ ভেকুলী আৰু তোমাৰ জেঠীৰ যিটো এনচিষ্টৰ হয়, ঠিক আছে, উৎপত্তি একে হয়। ঠিক আছে, সেইকাৰণে এইটো এনসাৰ নহয়, কনফিউজ নহ'বা। কিছুমানে দি দিব এইটো এনসাৰ হ'ব পাৰে, কিন্তু এইটো নহ'ব, কাৰণ উৎপত্তি একে হয় এইটো। ঠিক আছে, নেক্সট কি দি আছে? উইং অফ এ বাৰ্ড এণ্ড ফ'ৰ আৰ্মছ অফ এ ফ্ৰগ। চৰাই, পাখি আৰু ভেকুলীৰ আগঠেং দুটাৰে কাম বেলেগ বেলেগ। ঠিক আছে, এইটোতো নহ'বই। শুদ্ধ এনসাৰ কি হ'ব? অপশ্যন নম্বৰ এ। নেক্সট, 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল? চাৰ্লছ ৰবাৰ্ট ডাৰউইনে। ঠিক আছে, এইটো শুদ্ধ এনসাৰ। নেক্সট, কি আছে? এটা মেণ্ডেলীয় পৰীক্ষাত, ঠিক আছে, ভালকৈ বুজি ল'বা কি কৈছে। এটা মেণ্ডেলীয় পৰীক্ষাত এটা বেঙুনীয়া ফুলধাৰী অশোকজ, এটা অশোকজৰ সৈতে বগা ফুলধাৰী, কি দিছে? বগা ফুলধাৰী এডাল চুটি মটৰ মাহৰ গছৰ সংকৰণ ঘটাওঁতে কি কৈছে? আটাইবোৰ উৎপাদিত গছ বেঙুনীয়া ফুলধাৰী পোৱা গ'ল। কি পোৱা গৈছে? বেঙুনীয়া ফুলধাৰী। কিন্তু প্ৰায় তাৰে আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ পোৱা গ'ল। কি পোৱা গৈছে? চাপৰ পোৱা গ'ল।
ঠিক আছে এই ফলাফলৰ আধাৰত তলৰ কোণটো জিনীয় সংযুতি অশপৈতৃক গছত আছিল বুলি ধৰিব পৰা যায় ঠিক আছে ইয়াতে কি ইনফৰমেশ্যন দিয়া আছে আমি আকৌ চাই লওঁ ঠিক আছে কি কৈছে এডাল বেঙুনীয়া ফুলদাৰি বেঙুনীয়াটো চাপ'জ আমি কেপিটেল ডাব্লিউৰে বুজালোঁ ঠিক আছে আৰু ওখ গছক আমি কেপিটেল টিৰে ঠিক আছে আৰু বগা ফুলক আমি স্মল ডাব্লিউৰে বুজাইছোঁ ঠিক আছে আৰু এডাল চুটি মটৰ মাহ ইয়াক আমি চুটি স্মল টিৰে বুজাইছোঁ ঠিক আছে এতিয়া আমি এই ইনফৰমেশ্যনৰ পৰা এনচাৰটো কেনেকৈ উলিয়াও চাই লোৱা ঠিক আছে এতিয়া কি কৈছে এই ফলাফলৰ তাৰে প্ৰায় আধা সংখ্যক মটৰ মাহ গছ চাপৰ পোৱা গৈছে আধা সংখ্যক কি পোৱা গৈছে চাপৰ পোৱা গৈছে তাৰ মানে আধা সংখ্যক কি হৈছে ওখ হৈছে ঠিক আছে চ' আধা যদি ওখ হয় আধা আমি চাপৰ লৈছোঁ ঠিক আছে আৰু যিবোৰ ফুল পোৱা গৈছে ফুল গোটেইখিনি কি পোৱা গৈছে বেঙুনীয়া ফুলদাৰি ঠিক আছে হোৱাইট পোৱা নাই বগা পোৱা নাই গোটেইখিনি কি আছিল বেঙুনীয়া চ' বেঙুনীয়া কাৰণে আমি কি ইউজ কৰিছোঁ কেপিটেল ডাব্লিউ গোটেইখিনি কি আছিল বেঙুনীয়া আছিল চ' দুয়োটাই কি হ'ব কেপিটেল হ'ব ঠিক আছে চ' এইটো হ'ব আমাৰ এনচাৰ অপশ্যন নম্বৰ কি আছে অপশ্যন নম্বৰ চিটো কি হ'ব আমাৰ শুদ্ধ এনচাৰ কেপিটেল টি স্মল টি আৰু কেপিটেল ডব্লিউ দুটা ঠিক আছে চ' আজিৰ কাৰণে এইখিনি আছিল ঠিক আছে আজি আমাৰ MCQ যিমান প্ৰশ্ন আছিল সেইবোৰ গোটেইখিনি সলভ কৰা হৈ গ'ল যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব ঠিক আছে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ